কোনোবা অফিচাৰে যদি টকা খোজে আপোনালোকে কাকো নিদিও বুলি নকব 500 যদি খোজে কব 1000 দিম সোনকালে কামটো কৰি দিয়ক খালি আমাৰ পুলিচৰ নম্বৰটো ফোন কৰিব যাতে 1000 লওঁতে আমি হাতে লুটে তেওঁলোকক ৰাজ অতিথিশালালৈকে আমি লৈ আহিব পাৰো যে আমাৰ লগতে ভাল কৰি থাকক হাতে লুটে টকা লওঁতে প্ৰায় 50 জন চৰকাৰী কৰ্মচাৰীক আমি এৰেষ্ট কৰিছো আমি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লৈছো অফিস বিলাকত দুৰ্নীতি নিৰ্মূল হোৱা নাই সম্পূৰ্ণ কিন্তু দুৰ্নীতি কমিছে লাহে লাহে আমি সম্পূৰ্ণ দুৰ্নীতি বিলুপ্তিকৰণৰ বাবে আমি চেষ্টা চলাই আছো যোৱা দুমাহত হাতে লুটে টকা লওঁতে প্ৰায় 50 জন চৰকাৰী কৰ্মচাৰীক আমি এৰেষ্ট কৰিছো আমি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লৈছো মই এতিয়াও আপোনালোকৰ ৰাইজক অনুৰোধ কৰিম যে কোনোবা যদি আপোনালোকে সৰকাৰি কাৰ্যালয় যায় কোনোবা অফিচাৰে যদি টকা খোজে আপোনালোকে কাকো নিদিও বুলি নকব 500 যদি খোজে কব 1000 দিম সোনকালে কামটো কৰি দিয়ক খালি আমাৰ পুলিচৰ নম্বৰটো ফোন কৰিব যাতে 1000 লওঁতে আমি হাতে লুটে তেওঁলোকক ৰাজ অতিথিশালালৈকে আমি লৈ আহিব পাৰো যে আমাৰ লগতে ভাল কৰি থাকক কাকো না নকব না কলে গণ্ডগোল লাগে আপোনালোকে মাত্ৰ তেওঁলোকৰ লগত বন্দবস্ত কৰক 500 খুজিলে 600 দিম বুলি কক আৰু টেলিফোনত আমাক জনাওক আমি অসমৰ পৰা সকলোৱে মিলি আমি দুৰ্নীতি নোহোৱা কৰিব লাগিব দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ আমি নোহোৱা কৰিব লাগিব